নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। তো বন্ধুবান্ধীসকল, আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে যে জীৱন প্ৰেৰণা আঁচনিটো কেতিয়া আবেদন কৰিব পাৰিব। তো এই জীৱন প্ৰেৰণা আঁচনিটো CM ছাৰে কেতিয়া লঞ্চ কৰিব যে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। তো বন্ধুবান্ধীসকল, জীৱন প্ৰেৰণা আঁচনিটো অহা নৱেম্বৰৰ 1 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলে 2025 আৰু 24 ডিগ্ৰী পাছ কৰিছে, অৰ্থাৎ গ্ৰেজুৱেশ্যন পাছ কৰিছে, সিহঁতে এই জীৱন প্ৰেৰণা আঁচনিটো অহা 1 নৱেম্বৰৰ পৰা অনলাইন পৰ্টেল মুকলি কৰি দিব। সেই অনলাইন পৰ্টেলত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এটা মই সৰু ভিডিঅ' লৈ আহিছোঁ CM ছাৰে কি কৈছে জীৱন প্ৰেৰণা আঁচনি লৈ। আপোনালোকে ফাৰ্ষ্ট এই ভিডিঅ'টো চাই লওক। এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা, আপুনি কৈছিলে যে 2025 চনত BA BSc পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত 2500 টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিখন কি হ'ল? অহা 1 নৱেম্বৰত ইয়াৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ, প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ। বন্ধুসকল, জীৱন প্ৰেৰণা আঁচনিৰ ভিডিঅ'টো চাইছে যে চিফ মিনিষ্টাৰ ছাৰে এইটোৱে কৈছে যে এই জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে আপোনালোকে মাহিলী 2500 টকাকৈ লাভ কৰিব পাৰিব। এবছৰৰ নিচিনা আপোনালোকে এই জীৱন প্ৰেৰণা আঁচনিটো লাভ কৰিব পাৰিব, যিটো মাহে মাহে 2500 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আৰু যিসকলে ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট হয়, সিহঁতে 5000 টকাকৈ মাহিলী লাভ কৰিব পাৰিব। অৰ্থাৎ বছৰত ধৰি লওক 50,000 নিচিনা সিহঁতে লাভ কৰিব পাৰিব। তো জীৱন প্ৰেৰণা আঁচনিটো এটা ভাল আঁচনি হয়। এই আঁচনিটোৰ জৰিয়তে যিসকলে কেণ্ডিডেটে ডিগ্ৰী পাছ কৰিছে, সিহঁতৰ বাবে অকল এই জীৱন প্ৰেৰণা আঁচনিটো, যাতে আপোনালোকে এই 2500 টকা যিটো মাহিলী লাভ কৰিব পাৰিব, এই 2500 টকা দি আপোনালোকে নিজৰ যিটো ব্যক্তিক্ৰম, নিজৰ যিটো পাৰ্চনেল কাম আছে, সেই কামত আপোনালোকে খুটুৱাব পাৰে। ধৰি লওক আপোনালোকে কিবা জব এপ্লাই কৰিব, বা কিতাপ বহি কিনিব লাগে, বা কোনো ধৰক ইম্পৰ্টেণ্ট বস্তু আপোনালোকৰ দৰকাৰ হৈ আছে, সেই বস্তুটো কিনাৰ বাবে এইটো গভৰ্ণমেণ্টে আপোনালোকক এটা মাহিলী টকা দিব। সেই টকাটো দি যাতে আপোনালোকে নিজৰ লাগতিয়াল কামটো কৰিব পাৰে, যাতে পিতৃ মাতৃৰ পৰা টকাখিনি চাব নালাগে। তো ফ্ৰেণ্ডসকল, চিফ মিনিষ্টাৰ ছাৰে এইটোৱে কৈছে যে এই জীৱন প্ৰেৰণা আঁচনিটো যদি আপোনালোকে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা যদি পাছ কৰিছে, তেন্তে নোৱাৰিব। এইটো CM ছাৰে নিজে কৈছে ভিডিঅ'টোত, আপোনালোকে নিশ্চয় চাইছে। যদি আপোনালোকে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, ডিগ্ৰী যদি পাছ কৰিছে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা, তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, তেন্তে এই জীৱন প্ৰেৰণা আঁচনিটো লাভ কৰিব নোৱাৰিব। এইটো একেবাৰে আপোনালোকে ভিডিঅ'টো চাইছে, CM ছাৰে নিজে কৈছে। তো ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয় গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰাই পাছ কৰিছে ডিগ্ৰী, তেন্তে আপোনালোকে এই আঁচনিটো লাভ কৰিব পাৰিব। তো বন্ধুবান্ধীসকল, এইটো জীৱন প্ৰেৰণা আঁচনি অহা 1 নৱেম্বৰৰ পৰা আবেদন কৰিব। আবেদন কেনেকুৱাকৈ কৰিব লাগিব মই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম। নেক্সট 1 নৱেম্বৰত ৰিলিজ হ'ব, এই আবেদন পৰ্টেলটো খুলি দিয়া হ'ব, তেতিয়া মই ভিডিঅ' বনাম। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাই যাব। তো ফ্ৰেণ্ডসকল, যিসকলে নতুন ভিজিট কৰি আছে, অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।